চাকৰি বাকৰি নাই, চলি গেলে বাছ কৰি বহি আছে, নাই লেখাপঢ়া কৰি। তাৰ পইচা লাগে, আগত নিদিয়ে, ইলেকশ্যনৰ পিছত দিব। মানুহ মাতে ঘৰৰ কথা কয় যে ঘৰৰ নাম লিষ্ট কৰি আছে, আপোনালোকে আহক। আহাৰ পাছত বোলে ঘৰ নাই, ক'ত গ'ল ঘৰ কিনি? পিছত কি ঘৰ দিব নেকি? তাহোন ভুৱা কোৱা নাই, পিছত ইলেকশ্যনৰ পিছত ক'ত ঘৰ হ'ব? তাহোন মিছা মাতি ঘৰখিনি কৰি আছে, ভোট ইলেকশ্যন কালেকশ্যন, ভোটখিনি কালেকশ্যন কৰি আছে মিছা মাতি। কিয় মিছা মাতে তেওঁ? সেনেকে বহুত গাঁৱে গাঁৱে ঘূৰি ঘূৰি এই বিজেপিয়ে ভোট কালেকশ্যন কৰি আছে। তলে তলে তাহোন পইচা দেই আৰু ভোটখিনি নিয়াৰ পাছত লাষ্টত যাই ইলেকশ্যন পাৰ হৈ যেতিয়া জিকিব তেতিয়া কো দিয়া নাই ভোট, আমি এই বেলেগে দিছে, তহঁতে দিয়া নাই। তেনে মিছা কিয় মাতিব লাগে? চৰকাৰে কৈছে নেকি যে ৰাইজে ঠগাই ঠগাই সেনেকে কিয় নিব লাগে? তাহাক লোভ দেখুৱাইছে, ঘৰ দিম, কিবা দিম, কাগজ লৈ আহে, মিছা মিছি লিখি লৈ যায়, তাৰ পাছত নাই। এইবোৰ কাম কৰি এই মিছা, চব মিছা। ইপিপিএল দলৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া 3.5 বছৰ হ'ল, যিটো 3.5 বছৰত যাতায়াত কৰা আমাৰ আনন্দবাজাৰৰ পৰা গোবৰ্ধনাৰ ৰাস্তা যেনেকুৱা চাই আছে, চাব আপুনি মোটামুটি 4 ঘণ্টা সময় লাগে। আৰু যেতিয়া আমাৰ হাগ্ৰামা মহিলা ছাৰ ডাঙৰীয়া আছিল, তেতিয়া আমাৰ এইগিলা 5 মিনিট সময় লাগিছে। সেইটো সময়ত আমি আহি গোবৰ্ধনাৰ পৰা খুচৰাবাৰী আহি পাইছোঁ। আৰু এতিয়া আমাৰ চাওক ৰাস্তাখিনি কেনেকুৱা হৈছে। আমাৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই এই ৰাস্তাখিনি লক্ষ্য কৰা নাই। আৰু আমাৰ যিটো আমাৰ নৰসিংবাৰী গ্ৰামত যিটো যাতায়াতৰ ৰাস্তা দলং, এই দলংখান এই আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই 3.5 বছৰ হৈ গৈছে, কিন্তু আমাৰ এই দলংখান দেওয়া নহল। আমাৰ দুখীয়া ৰাইজে 500, 1000, 2000, 3000 টকা তুলি পিছত আমাৰ দুখীয়া ৰাইজে এই দলংখান নিৰ্মাণ কৰা হৈছে, ব্ৰিজ খান কিন্তু নিজে কৰিছো আমাৰ ৰাইজে। কিন্তু আমাৰ এই কি প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াতে কোনো সাৰা দিয়া নাই আমাৰ তাতে। চাওক আপোনালোকে, আমাৰ সাৰা BTCত হেমন্ত বিশ্ব শৰ্মাই যি কয় প্ৰমোদ বড়ো তাৰ তলতে থাকে। সি কৈছে BTC পৰিৱৰ্তন বনাব, ছুইজাৰলেণ্ড বনাব, মাটিৰ লেণ্ড পাট্টা দিব। আমাৰ এইখিনি ৰিজাৰ্ভ হয়, BTC বাক্সাত আমাৰ এইখিনি ৰিজাৰ্ভ মাটি হয়। প্ৰমোদে কৈছে কি চবকে লেণ্ড পাট্টা দিব, হাৰচা বড়ো যিমান জনজাতি আছে। আজি এজনী পোৱা নাই আমাৰ ৰিজাৰ্ভখনত, আৰু কি ক'ব আপোনালোকক? যিটো জানা কথা আজি হৈ গ'ল এই কথা যে ইউপিপিএলৰ মিটিঙত গ'লে আপুনি আজি আপোনাৰ অৰুণোদয় কাটি দিয়া হ'ব, এই মিটিঙত যাব নোৱাৰিব। এইটো সিহঁতে আজিয়ে হাল্লা লগাই দিলে। সেইকাৰণে মই কৈছিলোঁ সাংবাদিক কিয় নামাতিলে, কিয় এইটো ভিডিঅ' নকৰিলে, আজিতো এৰেষ্ট হৈ গ'ল হয়। দুৰ্নীতি নাথাকিব, ইহঁতেতো দুৰ্নীতি নাথাকিলে কিয় টকা লয়? জব কাৰ্ডৰ পইচা লয়, কাৰোবাৰ চেল্ফে হেল্পে আজিতো বোলে কাৰোবাৰ পইচাই তুলি কালেকশ্যন কৰিছে 200-200কে। তাৰে কি ক'ম আমি? অৰুণোদয় আঁচনি কিন্তু বহুখিনি নাম লিষ্ট আহিছিল, আমাকো দেখাইছিল, নাম লিষ্টবিলাক দেখাইছিল। কিন্তু দেখুৱাৰ পিছত যিবিলাক আগদিনাখন ডকুমেণ্টছ ল'লে, পিছদিনাখন ডকুমেণ্টছ কাটি কেনে লিষ্টটো কাটি আধা বনাই কেনে মাজে বাছি কেনে অৰুণোদয় আঁচনি দিছে। কিন্তু এতিয়া সেই অৰুণোদয় আঁচনিখিনি কিমানজনে পাইছে, কিমানজনে পোৱা নাই, এতিয়ালৈকে আমি গম পোৱা নাই। কিন্তু বহুত ভাগে আঁচনিটোৰ পৰা বঞ্চিত হৈ থাকিছে। আমাৰ BPF চৰকাৰ লাগে আৰু আমাৰ খাম্পা বৰগাড়ীত লাগে। সেইকাৰণতে আমি খাম্পা বৰগাড়ীত যেনেকুৱা হওক উঠাব লাগে, দিল্লীত পঠাব লাগে। আমাক হাগ্ৰামা চৰকাৰ লাগে, হাগ্ৰামা চৰকাৰ লাগে, আমি সেইটোৱে বুজি পাওঁ। আমি সকলো ৰাইজে এইবাৰ বুজি পোৱা হৈ গৈছে যে ইউপিপিএল চৰকাৰ হাতক আমি অন্তৰত আঘাত লাগিছে। এই 17 বছৰ ডেভেলপমেণ্ট কৰাৰ পিছত লাষ্ট যিটো আমাৰ চৰকাৰ ইয়াতে আহিছে, তেওঁলোকে একোৱেই কৰা নাই, একোৱেই কৰা নাই মুঠৰ ওপৰতে। আজি শিক্ষাৰ ক্ষেত্ৰত কওক, CIT কওক, ইঞ্জিনিয়াৰিং কলেজ কওক, এইবিলাক কমপ্লিটলি যিমান স্কুল কলেজ আছে শিক্ষাৰ ক্ষেত্ৰত একমাত্ৰ আমাৰ BPF দল হাগ্ৰামা মহিলা ৰিক্সাৰে কৰিছে।